নমস্কাৰ, ইউনিভাৰ্চিটি 24 চাই থকা প্ৰতিজন দৰ্শকে মই ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু ৰাজ্যৰ চৌদিশে উখল মাখল পৰিৱেশ বিৰাজ কৰা দেখা গৈছে যিহেতু বিহুৰ সময়, আৰু যিহেতু বৰপেটা জিলাত আচলতে কিছু সংখ্যক ঠাইত আচলতে ব্যতিক্ৰম, কাৰণ মেজি যিহেতু সমগ্ৰ ৰাজ্যতে আচলতে মেজি যোৱাকালি মেজি জ্বলাইছে, কিন্তু আমাৰ বৰপেটা জিলাত যি মই হাউলি নামনি অসমৰ হাউলিৰ যিহেতু মই মৈৰামাৰা গাঁৱত উপস্থিত আছোঁ, আৰু তেওঁলোকে আচলতে আজি মেজি ৰাতিপুৱাৰ ভাগত মেজি জ্বলোৱা দেখা গৈছিল, আৰু বিভিন্ন ধৰণৰ খেল ধেমালি আয়োজন কৰিছে তেওঁলোকে। আৰু মই সেই ক্ষেত্ৰত মই কথা পাতিবলৈ চেষ্টা কৰিম। এজন ব্যক্তি আছে, মলত কি ক'ব, অনুভৱ কেনেকুৱা হয় বুলি? শ্ৰদ্ধাৰ, আজি পোনপ্ৰথমে মই এনিভাৰত আমাৰ 24 চেনেলক আজিৰ এই ভোগালী বিহুৰ এইখনত তেখেতলোকক আমি সমিতিৰ তৰফৰ পৰা পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। লগতে আমি সমূহ মৈৰামাৰবাসী ৰাইজক আজি ভোগালী বিহুৰ আমি ধন্যবাদ জনাইছোঁ। আৰু আৰম্ভণিতে আমি আজি এই পৰম্পৰা লক্ষ্য আমি যিটো খেলিছোঁ বা মেজি বা ভেলাঘৰৰ যিটো আটাইখিনি আমি কাম কৰিছোঁ, আজিৰ পৰা সুদীৰ্ঘ মৈৰামাৰা জয় কিষাণ সংঘৰ সৌজন্যতে আমি এই গাঁওবাসীয়ে এই কাৰ্যসূচীটো পালন কৰি আহিছোঁ। আৰু আহি আমি আজি আমাৰ পূব মৈৰামাৰা শিৱ মন্দিৰ উদ্যোগতো আমি এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰিব পাৰিছোঁ। আৰু আটাইখিনি ৰাইজে, আটাইখিনি মহিলাই, কণ কণ ল'ৰা ছোৱালীয়ে একেলগ হৈ আমি যে এইখনত একেলগে লগ হ'ব পাৰিছোঁ, সেইটোৱে আমাৰ বাবে বৰ এটা শুভ লক্ষণ বুলি মই ধৰি লৈছোঁ। কাৰণ আজিকালিৰ যিটো যুগ, আজিকালিৰ যুগত এইখিনি কাৰ্যসূচী কৰিবলৈ মানুহৰ সক্ষমতা নাই। আমি মোবাইল ফোন ব্যৱহাৰ কৰিছোঁ। আমাৰ আজি ভোগালী বিহু উদযাপন কৰিবলৈ আমি তৎপৰ নাই যদিও আমি কিছু সংখ্যক ৰাইজৰ মনৰ ইচ্ছা আমি পালন কৰিছোঁ। আৰু কণ কণ ল'ৰা ছোৱালীসকলে ওলাই আহিছে এই খেল খেলিবলৈ। এইখিনিয়ে মোৰ আজি উদযাপন সমিতিৰ সভাপতি হিচাপত ক'বলগীয়া। এইবাৰ আমাৰ সম্পাদক সন্মানীয় হৰিকৃষ্ণ দাসে আমাৰ আৰু এজন ব্যক্তি আছে, মই তেওঁৰ সৈতে কথা পাতিম। কি ক'ব? নমস্কাৰ, আজি মই আপোনাৰ সমূহ অসমবাসী ৰাইজক এনিভাৰতৰ মাধ্যমেৰে ভোগালী বিহুৰ ওলগ জনাইছোঁ। লগতে আমি যোৱা কিছুদিনৰ পৰাই সকলোৱে লগ হৈ মেজি সাজি মেজি জ্বলোৱাৰ মানে প্ৰতীক্ষা কৰোঁ। এই ব্যতিক্ৰম বুলি কৈছে আপুনি আগতে, ব্যতিক্ৰম এদিন পিছত আহি মাঘ মাহৰ প্ৰথম তাৰিখত কৰা হয়। আচলতে এইটো আপোনাৰ সেইদিনাই আমি সকলোৱে জ্ঞাত মহাভাৰত খ্যাত দেৱব্ৰত যে প্ৰতিজ্ঞা লোৱাৰ পিছত ভীষ্ম নামে জনাজাত হৈছিল, তেওঁ ইচ্ছামৃত্যু বৰণ কৰিছিল। তেওঁক ইচ্ছামৃত্যুৰ বৰদান দিয়া আছিল, আৰু সেইদিনাই তেওঁ মৃত্যুক আঁকোৱালি লৈছিল, হস্তিনাপুৰ চাৰিওফালে সুৰক্ষিত দেখি। যি নহওক, তো সেনেকুৱা এটা পবিত্ৰ দিনত আজি আমি মেজি জ্বলাইছোঁ। সকলোৱে আহি জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈছে, কনিষ্ঠজনকো জ্যেষ্ঠজনে আশীৰ্বাদ দিছে। নানান কাৰ্যসূচী আমি পালন কৰিছোঁ, যেনে বৃক্ষৰোপণ, পতাকা উত্তোলন। আৰু তাৰপিছত আমাৰ মহিলাসকলৰ উৎসাহ খুব মানে প্ৰশংসনীয়। তেওঁলোক নিজে ওলাই আহি দৌৰ প্ৰতিযোগিতাত অংশ লৈছে, নানান ধৰণৰ প্ৰতিযোগিতাত অংশ লৈছে। সৰু ল'ৰা ছোৱালীখিনি প্ৰত্যেকবাৰেই মানে ৰখি থাকে যে কিবা এটা খেল ধেমালি অনুষ্ঠান হ'ব, সকলোৱে খেলিব একেলগে, বা চিকিনি আমি লগে ভাগে একেলগে এজন ব্যক্তি আছে, মই তেওঁৰ সৈতে কথা পাতিম। কি ক'ব? নমস্কাৰ, এনিভাৰতৰ দৰ্শক মণ্ডলীক আমি আজি মাঘ বিহুত শুভেচ্ছা জনাইছোঁ, লগতে সেৱা জনাইছোঁ। মৈৰামাৰা জয় কিষাণ সংঘৰ উদ্যোগত এই ভোগালী বিহুটো উদযাপন কৰা হয় আমাৰ এই পথাৰখনতে। ইয়াত আপোনালোকে বোধহয় লক্ষ্য কৰিছে, গৰু ম'হ আদি কৰি চবেই আছে। লগতে আজি কণ কণ শিশুসকলৰ পৰা মহিলাসকললৈ সকলোৱে খেল ধূলত ব্যস্ত, অতি আনন্দ উৎসৱৰে আমি বিহুটো পালন কৰি একতাৰ বান্ধটো আমি এনাজৰীডাল বান্ধি ৰাখিছোঁ। সেইটো চবৰে মানে লক্ষণীয় বিষয় হৈছে। আৰু চবচে ভাল কথা হৈছে যে আজিৰ দিনতো আমাৰ ইয়াত বানপানীৰ কাৰণে বা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে ভেলাঘৰ নিৰ্মাণ কৰিবলৈ নাৰা এডালো নাই বুলি ক'ব পাৰি, খেতি নহয়ে। তথাপি তাৰ মাজতো ল'ৰাখিনি অশেষ কষ্ট কৰি কণ কণ ল'ৰা ছোৱালীৰ পৰা অলপ উদীয়মান ল'ৰাখিনিয়ে মেজিকেইটা সাজি উলিয়াইছিল। যোৱাকালি এটা মেজি জ্বলাইছিল, আৰু আজি আমি দুটা মেজি জ্বলাইছোঁ। আৰু তাৰপিছতে নাম কীৰ্তন কৰিছে, এতিয়া খেল ধেমালি হৈ আছে। অতি উৎসাহ উদযাপনেৰে আমাৰ একতাৰ বান্ধৰে গাঁওবাসীক বান্ধি ৰাখিছে। এইটো এটা ভাল দিশ। হয়, মই ধন্যবাদ ক'ব লাগিব। যিটো ৰাজ্যৰ চৌদিশে আচলতে মেজি যোৱাকালি জ্বলোৱা হৈছিল, আৰু ব্যতিক্ৰমীভাৱে যিহেতু আমাৰ পহিলা মাঘৰ দিনটোতে আচলতে যি মেজি জ্বলায় আৰু মেজি জ্বলাইছে, আৰু যি সৰুৰে পৰা আচলতে ডেকা মহিলাসকল বা ডেকাসকলৰ বিভিন্ন ধৰণৰ খেল ধেমালিৰ আয়োজন কৰিছে। আৰু যিহেতু ৰাতিপুৱাৰ পৰাই আচলতে মেজিৰ ওচৰত যিসকল ব্যক্তি আচলতে মেজিৰ ওচৰত আচলতে অপায় অমংগল দূৰ হোৱাৰ বাবে অগ্নি দেৱতাৰ ওচৰত সেৱা প্ৰাৰ্থনা জনোৱা দেখা গৈছিলে। হয়, মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, ইউনিভাৰ্চিটি 24।